হেল্ল' মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 10-ৰ ভূগোল চেপ্টাৰৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন ডিছকাছ কৰিম, যিটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ প্ৰি ফাইনেল আৰু ফাইনেলৰ কাৰণে আৰু তোমাৰ হাফ ইয়াৰৰ কাৰণে। এইবিলাক প্ৰশ্ন মষ্ট ইম্পৰ্টেণ্ট হয়। তোমালোকে এইখিনি পঢ়িলে হৈ যাব। কোনখিনি প্ৰশ্ন মই দিম তোমালোকে এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকে বুজি পাবা। তো এইখিনি পঢ়িলে তোমালোকৰ গোটেইখিনি কভাৰ হৈ যাব। তো আহক মই আজি তোমালোকৰ প্ৰথম যিটো কি আছে এইটো প্ৰথম চেপ্টাৰৰ মই গোটেইখিনি আলোচনা কৰাই দিম। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি পঢ়িলে তোমালোকে মনোযোগেৰে পঢ়িলে একবাৰ পঢ়িলে তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে হৈ যাব। তোমালোকে প্ৰি ফাইনেল ফাইনেল তোমালোকৰ হাফ ইয়াৰলি এক্সামটো আহি আছে, তোমালোকে হৈ যাব। তো চেপ্টাৰটোৰ নাম হ'ল অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। তো আহক আলোচনা কৰোঁ। তোমালোকৰ এইটো চেপ্টাৰত কিন্তু 7 মাৰ্ক থাকে টোটাল। তো আহক আলোচনা কৰি দিওঁ। প্ৰথম যিটো প্ৰশ্ন মষ্ট ইম্পৰ্টেণ্ট যিটো প্ৰশ্ন তো তোমালোকক মই আলোচনা কৰি দি আছোঁ। প্ৰথম প্ৰশ্নটো হ'ল অৰ্থনৈতিক ভূগোল সংজ্ঞা আৰু বিষয়বস্তু। ইয়াত কিন্তু স্পষ্টকৈ দিয়া আছে প্ৰথম কুৱেশ্যনটো। এইটো কিন্তু তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহি থাকে আৰু ফাইনেল এক্সামত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো অৰ্থনৈতিক ভূগোল কাক বোলে। তো ইয়াত মই দাগাই দি আছোঁ। তোমালোকৰ কিন্তু আছে, তোমালোকে আণ্ডাৰলাইন কৰি ল'বা। তোমালোকে কিতাপৰ পৰাই পঢ়ি ল'বা, যিহেতু কিতাপত তোমালোকে সহজকৈ দিয়া আছে। তো এনেকৈ দিছে ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত হয়। এটা প্ৰাকৃতিক ভূগোল হিচাপে বিভক্ত হয় আৰু মানৱ ভূগোল হিচাপে বিভক্ত হয়। তো প্ৰাকৃতিক ভূগোলটো যিবিলাক ভূগোল প্ৰাকৃতিকভাৱে হৈ থাকে, যেনে পাহাৰ পৰ্বত নদ নদী, এইবিলাক হয় প্ৰাকৃতিক ভূগোল। আৰু যিটো হয় মানৱ ভূগোল, যিটো হয় মানুহে সৃষ্টি কৰে, মানুহে তৈয়াৰ কৰে, এইটো হয় মানৱ ভূগোল। এইটোৱে ক'বলৈ খুজিছে। তো অৰ্থনৈতিক ভূগোল মানৱ ভূগোল অন্তৰ্গত এটা অন্যতম প্ৰধান শাখা। ভূগোল যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বা ইকনমিক জিঅ'গ্ৰাফি বোলে। ইংলিছ মিডিয়ামৰ কাৰণে ইকনমিক জিঅ'গ্ৰাফি, হোৱাট ইজ ইকনমিক জিঅ'গ্ৰাফি এনেকৈ আহিব। তো তোমালোকে পঢ়ি ল'বা। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো দ্বিতীয় ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ মই আগবাঢ়ো। এইটো হয়, তোমালোকে চাই লোৱা যে কুৱেশ্যনটো দি আছে যে আধুনিক অৰ্থনৈতিক ভূগোলৰ যিবিলাকে নাম দিছে, সেইবিলাকৰ আধুনিক কেইটামান নাম আহিছে পিতৃস্বৰূপে। যে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজহমৰ মতে এই ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটো অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। তো এটা তোমালোকৰ নামো দিব পাৰে, MCQ আকাৰে আহিব পাৰে। তোমালোকে যিখিনি আণ্ডাৰলাইন কৰি দিছোঁ সেইখিনি তোমালোকে পঢ়িবা। আৰু এইখিনি পইণ্ট যিবিলাক দগাই দি আছোঁ, প্ৰাথমিক বৃত্তি, দ্বিতীয় বৃত্তি, তৃতীয় বৃত্তি, চতুৰ্থ বৃত্তি, এইবিলাক তোমালোকে পঢ়ি ল'বা। সৰু আছে, এইবিলাক কিন্তু MCQ আকাৰত আহিব পাৰে। এইবিলাক ইম্পৰ্টেণ্ট হয়, তোমালোকে কিন্তু চাই ল'বা। আৰু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মই দাগাই দি আছোঁ। এটা কিন্তু ইম্পৰ্টেণ্ট দি দিলোঁ। এইটো আছে এটা যে নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে। নেচাৰেল ষ্টাফ, যে যিবোৰ মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰকে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়। আৰু যিবোৰ সামগ্ৰী বা পৰিঘটনাসমূহৰ অপকাৰ সাধন কৰে সেইবোৰকে প্ৰতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে উৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আদি একোটা প্ৰতিৰোধক। এইবিলাক তোমাৰ 1.3 চিত্ৰত তোমালোকে এইবিলাক পাব দিয়া আছে। তোমালোকে কিন্তু বুজি পঢ়িবা এইবিলাক। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো 2 মাৰ্কৰ আহিব পাৰে, যে উল্লেখযোগ্য যে বহু ক্ষেত্ৰত সম্পদ আৰু সম্পত্তিৰ একে বুলি গণ্য কৰা হয়, কিন্তু অৰ্থনীতিৰ মূল সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰকে সম্পত্তি
বলা হয় যে সম্পত্তি কাক বোলে এইটো হ'ল প্ৰশ্নটো যে সম্পত্তি কাক বোলে এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় যিটো 2 মাৰ্কৰ কাৰণে দিব পাৰে আৰু 1 মাৰ্কও দিব পাৰে MCQ তো আৰু এটা MCQ আকাৰে আহিব পাৰে যে সূৰ্য ৰশ্মি বায়ু পানী মৃত্তিকা নদী হেৰাক শিক্ষা সামাজিক অনুষ্ঠান উপযুক্ত চৰকাৰ জনস্বাস্থ্য আদিক সম্পত্তিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা নহয় যে কোশ্চেনটো এনেকৈ MCQ আকাৰত এনেকৈ আহিব পাৰে যে কোনটো এটা তুলিও দিব পাৰে যে সূৰ্যৰ ৰশ্মি বায়ু পানী এনেকৈ এটা পইণ্ট উঠাই দিব আৰু দিব যে কোনটো সম্পত্তিৰ অন্তৰ্ভুক্ত নহয় এনেকৈ দিব পাৰে তো এইখিনিয়ে এইটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট হয় যিটো মই লগাই দিলোঁ আৰু আছে ইয়াত আছে নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য বোলে কাক বলে সেইটো তোমালোকে কিন্তু পঢ়ি ল'বা এইটো তোমালোকে কিন্তু ক্লাছ 7-8 পঢ়ি যিটো পঢ়িছা সেইটোৱে লিখি দিলে হৈ যাব এইটো 100% আহিবই যে সম্পদ সংৰক্ষণ অৰ্থ প্ৰয়োজনীয়তা আৰু পদ্ধতি এইখিনি গোটেইখিনি পঢ়িব লাগিব যিখিনি তোমাৰ পৰীক্ষাত 4-5 বাৰ মান পঢ়াৰ পিছত এইখিনি কিন্তু সৰুকৈ দিয়া আছে সম্পদ সংৰক্ষণ তোমালোকে কিন্তু বহলাই পঢ়ি ল'বা কাৰণ এইটো 5 মাৰ্কৰ কাৰণে আহিব পাৰে যে সম্পদ সংৰক্ষণ বুলিলে কি বুজায় তোমালোকৰ ভাষাত বুজাই লিখা এইখিনি কিন্তু মোষ্ট ইম্পৰ্টেণ্ট মই এইটো 110% কমন দি দিলোঁ তোমালোকে কিন্তু আহিবই চাবা তোমালোকে পঢ়ি ল'বা এইটো নহয় আৰু মই অনুশীলনলৈ গুচি যাওঁ যে প্ৰথমটো কোৱেশ্চন হৈছে এইটো 1 নম্বৰটো দাগাই ল'বা 2 নম্বৰটো দাগাই ল'বা 5-6 নম্বৰটো দাগাই ল'বা সম্পদ বুলিলে কি বুজায় ইয়াৰ প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা আৰু 12 নম্বৰটো তোমালোকে দাগাই ল'বা যে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায় উদাহৰণসমূহ চমুকৈ লিখা আৰু 13 নম্বৰটো দাগাই ল'বা যে মানৱ সৃষ্ট সম্পদ কি উদাহৰণসমূহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা এইখিনি যদি তোমালোকে পঢ়ি লোৱা তোমালোকৰ যিকোনো প্ৰশ্নই দিয়ক নগৈ মানে যেনেকুৱা ধৰণৰ প্ৰশ্ন দিয়ক তোমালোকে এইখিনিৰ ভিতৰৰ পৰাই পাবা এইখিনি পঢ়িলে যে সম্পদ সংৰক্ষণ বুলিলে কি বুজায় যেটো মই ইতিমধ্যে কৈ দিলোঁ ইয়াৰ প্ৰয়োজনীয়তা কি সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা এই দুটা প্ৰশ্ন একেই হয় তোমালোকে এটা বহলাই পঢ়ি ল'বা তোমালোকে অলপ 2-3 পেজ মান পঢ়িলে 2 পেজ পঢ়িলে হৈ যাব 2 পেজ পঢ়িলে তোমালোকৰ হৈ যাব আৰু MCQ তোমালোকে নোৱাৰিবা তোমালোকে MCQ খিনি ভালকৈ পঢ়ি ল'বা যে 20 নম্বৰটো যে শুদ্ধ উত্তৰ বাছি উলিওৱা তো এইখিনিয়ে যদি তোমালোকৰ নেক্সট চেপ্টাৰ লাগে এইখিনি পঢ়িলে তোমালোকে মই যিখিনি দগাই দিলোঁ ইম্পৰ্টেণ্টখিনি তোমালোকে হাফ ইয়াৰলিৰ কাৰণে এইখিনি পঢ়ি লোৱা আৰু পিছত মই হাফ ইয়াৰলি এক্সামৰ পিছত মই আৰু ইয়াৰ পৰা এটা দুটা ইম্পৰ্টেণ্ট দিম মই এই গোটেইখিনিতো ইম্পৰ্টেণ্ট দি দিলোঁ আৰু মই এটা দুটা ইম্পৰ্টেণ্ট দিম তোমালোকে এইটো 110% কভাৰ হৈ যাব এইখিনিৰ পৰা বহুত কমন পৰি যাব তো এইখিনিয়ে আৰু তোমালোকৰ যদি দ্বিতীয় নম্বৰ চেপ্টাৰটো লাগে মই পঢ়ি আছোঁ ইম্পৰ্টেণ্টখিনি দ্বিতীয় নম্বৰ চেপ্টাৰটো লাগে তোমালোকে কমেণ্টত জনাই দিবা ধন্যবাদ